নমস্কাৰ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। OPS অৰ্থাৎ পুৰণি পেঞ্চন আঁচনিৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ ন্যায়ালয়ৰ সিদ্ধান্ত। উচ্চতম ন্যায়ালয়ৰ পৰা কৰ্মচাৰীসকললৈ বিশেষ সকাহ। পেঞ্চনক এক অধিকাৰ হিচাপে ঘোষণা কৰিছে। ইচ্ছানুসাৰে কৰা কৰ্তনৰ ওপৰত কঠোৰ নিষেধাজ্ঞা। মূল বিষয়সমূহ: OPSৰ অধীনত সম্পূৰ্ণ পেঞ্চনৰ অধিকাৰ সুদৃঢ় কৰা হৈছে। ইচ্ছানুসাৰী কৰা কৰ্তন আৰু বন্ধ কৰাৰ বিৰুদ্ধে কঠোৰ স্থিতি। লাখ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ সকাহ। অৰ্থনৈতিক সুৰক্ষা লাভ কৰিব আৰু শক্তিশালী ভেটি পাব। প্ৰতিবেদনৰ সাৰাংশ: সূত্ৰ অনুসৰি উচ্চতম ন্যায়ালয়ে পুৰণি পেঞ্চন আঁচনি অৰ্থাৎ OPS সম্পৰ্কে এক গুৰুত্বপূৰ্ণ ৰায় দিছে, যাৰ ফলত দেশত লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মাজত আনন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে পেঞ্চন কোনো অনুগ্ৰহ নহয়, বৰঞ্চ ই কৰ্মচাৰীৰ এক অধিকাৰ। এই মন্তব্য কৰ্মচাৰীসকলৰ বাবে এক শক্তিশালী বাৰ্তা বুলি ধৰা হৈছে। লগতে পেঞ্চনত যিকোনো ধৰণে ইচ্ছানুসাৰে কৰ্তন বা আদায় দিয়াত কৰা পলমৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশ দিয়াৰ ইংগিত পোৱা গৈছে। গতিকে কৰ্মচাৰীসকলৰ কাৰণে এক বিশেষ সকাহ ন্যায়ালয়ৰ ফালৰ পৰা অহাৰ ইংগিত পোৱা গৈছে, যাৰ দ্বাৰা পৰৱৰ্তী সময়ত কৰ্মচাৰী তথা পেঞ্চনাৰসকল উপকৃত হ'বলৈ সক্ষম হ'ব। কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী যে পুৰণি পেঞ্চন অৰ্থাৎ OPSৰ পুনৰ প্ৰৱৰ্তন কৰিব লাগে। ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত, কৰ্মচাৰীসকললৈ বিশেষ সকাহ। পেঞ্চনক এক অধিকাৰ হিচাপে ঘোষণা আৰু ইচ্ছানুসাৰে কৰা কৰ্তনৰ ওপৰত কঠোৰ সিদ্ধান্ত লৈছে। OPSৰ অধীনত সম্পূৰ্ণ পেঞ্চনৰ অধিকাৰ সুদৃঢ় কৰা হৈছে। ইচ্ছানুসাৰে কৰা কৰ্তন কৰাৰ বিৰুদ্ধে কঠোৰ স্থিতি ন্যায়ালয়ে গ্ৰহণ কৰিছে আৰু লাখ লাখ কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ সকাহ। অৰ্থনৈতিক সুৰক্ষা কৰ্মচাৰীসকলে লাভ কৰিব লাগিব। গতিকে এই সম্পৰ্কত অসম চৰকাৰৰ হওক বা কেন্দ্ৰীয় চৰকাৰৰ হওক বিভিন্ন কৰ্মচাৰী আৰু সংগঠনসমূহে ৰাজ্য চৰকাৰসমূহ আৰু কেন্দ্ৰ চৰকাৰৰ ওচৰত দাবী জনাই আহিছে আৰু ন্যায়ালয়ৰ কাষ চাপিছে। ন্যায়ালয়ে এক বিশেষ ৰায়দানত ইয়াৰ ইংগিত প্ৰদান কৰিছে, যদিও বা স্পষ্টভাৱে নিৰ্দেশ প্ৰদান কৰা হোৱা নাই। গতিকে এই উচ্চতম ন্যায়ালয়ৰ শেহতীয়া যি স্থিতি বা ষ্টেটাছ, সি কৰ্মচাৰীসকলক উপকৃত কৰিব বুলি আশা পোষণ কৰা হৈছে। উচ্চতম ন্যায়ালয়ে বিভিন্ন সময়ত ৰায় দিছে যে পেঞ্চন কোনো দান বা অনুগ্ৰহ নহয়, বৰঞ্চ এজন কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া সেৱাৰ ফলস্বৰূপে পোৱা এক আইনী অধিকাৰ। শেহতীয়াকৈ অৰ্ধসামৰিক বাহিনী অৰ্থাৎ পাৰামেডিকেল জোৱানসকলক পুৰণি পেঞ্চন আঁচনিৰ OPSৰ সুবিধা প্ৰদান কৰিবলৈ দিল্লী উচ্চ ন্যায়ালয়ে দিয়া ৰায়টো কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল, যিটো বৰ্তমান অতি গুৰুত্বপূৰ্ণ পৰ্যায়ত আছে। কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ, যিটো NPS vs OPS, বৰ্তমান UPSলৈ কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে UPS ব্যৱস্থা প্ৰদানৰ কাৰণেও আগবাঢ়িছে। বৰ্তমান চৰকাৰে সম্পূৰ্ণৰূপে OPSক লৈ যি স্থিতি লৈছিলে, সেই সময়তে পাৰামিলিটাৰী আৰু অন্যান্য কৰ্মচাৰীসকলৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ পৰা শেহতীয়া খবৰ আহিছে। CF জোৱানসকলে, যিসকল CAPF জোৱান, CRPF, BSF, ITBP, CISF, SSBৰ লগতে অন্যান্য কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ মাজতো এই সিদ্ধান্তক লৈ ব্যাপক চৰ্চা চলিছে। দীৰ্ঘদিন ধৰি পেঞ্চনৰ বাবে যুঁজ দি থকা জোৱানসকলৰ বাবে এই খবৰটো এক আশাৰ ৰেঙনি হিচাপে দেখা গৈছে আৰু বিশেষ উদ্ধৃতি দিছে যে পেঞ্চন এতিয়া অধিকাৰ, কোনো দয়া নহয়। অৰ্থাৎ কৰ্মচাৰীৰ কাৰণে পেঞ্চন এটা ন্যায়সংগত অধিকাৰ, ই কোনো পক্ষৰ দয়া নহয়। গতিকে OPS पर सुप्रीम कोर्ट का बड़ा फैसला, कर्मचारी को मिले बड़ी राहत। अर्थात কৰ্মচাৰীসকলৰ ক্ষেত্ৰত OPS প্ৰদানৰ ক্ষেত্ৰত বিশেষকৈ যিসকল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত, বিশেষ কৰ্মচাৰীৰ ক্ষেত্ৰত